নমস্কাৰ আপোনালোকে চাই আছে এছাম জব গাইড। সো আজিৰ এই ভিডিঅ'টোত আপোনালোকক দেখুৱাই দিম যে PM বিশ্বকৰ্মা যিটো আঁচনি আহিছে সেই আঁচনিটোত আপোনালোকে কেনেকৈ আবেদন কৰিব। সো প্ৰথমে আপোনালোকে কি কৰিব, গুগলৰ সাৰ্চ বাৰত আহি পেলাই সাৰ্চ কৰিব PM বিশ্বকৰ্মা। সাৰ্চ কৰি দিয়াৰ লগে লগে আপোনাৰ আগত এনেকুৱা এটা ডেশবোৰ্ড খোল খাই যাব। প্ৰথমৰ যিটো অপশ্যন দেখা পাইছে PM বিশ্বকৰ্মা, ইয়াত আপোনালোকে ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ লগে লগে আপোনাৰ আগত এনেকুৱা আৰু এটা ডেশবোৰ্ড খোল খাই যাব। ইয়াত আপুনি দেখা পাইছে লগইনৰ এটা অপশ্যন আহি আছে, ইয়াত আপুনি ক্লিক কৰিব। তাৰপিছত আপুনি CHC অপশ্যনত যাব। তাৰপিছত আপুনি 2 নম্বৰ অপশ্যনত আহিব ৰেজিষ্টাৰ আৰ্টিচিয়ান, ইয়াত আপুনি ক্লিক কৰিব। তাৰপিছত আপোনাৰ আগত এনেকুৱা এটা ডেশবোৰ্ড খোল খাই যাব। ইয়াত আপুনি দেখা পাইছে আপোনাৰ নিজৰ CHC আইডিটো দিব লাগিব, আৰু এইটো যিসকলৰ CHC আইডি আছে তেওঁলোকেহে এপ্লাই কৰিব পাৰিব। যদি আপোনাৰ CHC আইডি নাই তেতিয়াহ'লে আপুনি নিজৰ CHC আইডিৰ চেণ্টাৰত যাব, তাৰপৰা গৈ আপুনি এপ্লাইটো কৰি ল'ব। ঠিক আছে, ইয়াত আপুনি কি কৰিব, আপোনাৰ নিজৰ CHC আইডিটো দিব। তাৰপিছত আপোনাৰ পাছৱৰ্ড যিটো আছে পাছৱৰ্ড মাৰিব। তাৰপিছত আপোনাৰ কেপচাৰ কোডটো আহি আছে, কেপচাৰ কোডটো ফিল কৰাৰ পিছত আপুনি সাইন ইনত ক্লিক কৰি দিব। সাইন ইনত ক্লিক কৰি দিয়াৰ পিছত আপোনাৰ আগত এনেকুৱা অপশ্যন খোল খাই যাব। ইয়াত আপুনি দেখা পাইছে ৰেজিষ্টাৰ নাও। ইয়াত আপোনাৰ দুটা অপশ্যন আহিছে। যদি আপোনাৰ ফেমিলিৰ পৰা কোনোবা মানুহ গভৰ্ণমেণ্ট এমপ্লয় হয় তেতিয়াহ'লে আপুনি য়েছ কৰিব, যদি নাই তেতিয়া ন' কৰিব। আৰু যদি আপোনাৰ ফেমিলিৰ পৰা কোনো মানুহে যদি মুদ্ৰা তেনেকুৱা ধৰণৰ PM ফাণ্ডৰ পৰা লোন লৈছে তেতিয়াহ'লে আপুনি য়েছ কৰিব, যদি নাই তেতিয়া ন' কৰিব। তাৰপিছত আপুনি কণ্টিনিউত ক্লিক কৰি দিব। কণ্টিনিউত ক্লিক কৰাৰ পিছত আপুনি দেখা পাইছে আধাৰ অথেণ্টিকেশ্যন। ইয়াত আপুনি কি কৰিব, আপোনাৰ আধাৰৰ লিংক থকা মোবাইল নাম্বাৰ যিটো আছে সেই মোবাইল নাম্বাৰটো আপুনি ইয়াত লিখিব লাগিব, আৰু আপোনাৰ যিটো আধাৰ নাম্বাৰ আছে সেই আধাৰ নাম্বাৰটো আপুনি ইয়াত দিব লাগিব। ঠিক আছে, আপোনাৰ আধাৰ নাম্বাৰটো আৰু আপোনাৰ আধাৰ ৰেজিষ্টাৰ মোবাইল নাম্বাৰটো দিয়াৰ পিছত আপুনি কি কৰিব, আপোনাৰ তলত কেপচাৰ কোড এটা আহি আছে, কেপচাৰ কোডটো আপুনি ধুনীয়াকৈ ফিল কৰিব। ফিল কৰাৰ পিছত আপুনি তলত ডিক্লেৰেশ্যনটো আপুনি ফিল কৰিব আৰু আপুনি কণ্টিনিউত ক্লিক কৰি দিব। ঠিক আছে, তাৰপিছত আপুনি ছাবমিটত ক্লিক কৰাৰ পিছত আপোনাৰ আধাৰ ভেৰিফিকেশ্যনৰ এটা অপশ্যন আহিব। ইয়াত আপুনি কি হ'ল, আপোনাৰ আধাৰ নাম্বাৰত যিটো মোবাইল নাম্বাৰ দি আছে তাত এটা আপোনাৰ OTP গৈছে, আধাৰ OTP। আপুনি কি কৰিব, ইয়াত আধাৰ OTPটো ধুনীয়াকৈ ফিল কৰিব। ফিল কৰাৰ পিছত আপুনি কি কৰিব, তলত দেখা পাইছে কণ্টিনিউ এটা অপশ্যন আছে, সেই কণ্টিনিউ অপশ্যনত আপুনি ক্লিক কৰি দিব। আধাৰ OTPটো আপুনি ফিল কৰাৰ পিছত আপুনি কণ্টিনিউত ক্লিক কৰিব। কণ্টিনিউত ক্লিক কৰাৰ পিছত আপোনাৰ আগত নেক্সট আৰু এটা ডেশবোৰ্ড খোল খাই যাব। ঠিক আছে, তাৰপিছত এনেকুৱা এটা ডেশবোৰ্ড খোল খাই যাব। ইয়াত আপুনি দেখা পাইছে আপোনাৰ আধাৰ নাম্বাৰটো শ্ব' হৈ গ'ল, আৰু আপুনি ডিক্লেৰেশ্যনটো ক্লিক কৰিব আৰু আপোনাৰ ভেৰিফাই বায়'মেট্ৰিকটো ল'ব লাগিব। যিজন আপোনাৰ কাষ্টমাৰত আপুনি এপ্লাইটো কৰি আছে তেওঁৰ আপুনি কি কৰিব লাগিব, বায়'মেট্ৰিক ল'ব লাগিব। চ' আপোনাৰ লেপটপ या ডেস্কটপত যিটো ডিভাইচ কানেক্ট আছে সেইটো আপুনি কানেক্ট কৰি ল'ব। তাৰপিছত আপুনি বায়'মেট্ৰিক ডিভাইচটো কানেক্ট কৰাৰ পিছত আপুনি বায়'মেট্ৰিকটো ল'ব। বায়'মেট্ৰিক লোৱাৰ পিছত আপোনাৰ কি হৈ যাব, বায়'মেট্ৰিকটো ছাকচেছফুলি লোৱাৰ পিছত আপোনাৰ আগত নেক্সট আৰু এটা এপ্লাই ফৰ্ম ওলাই যাব। ঠিক আছে, আপোনাৰ বায়'মেট্ৰিকটো ছাকচেছফুলি লোৱাৰ পিছত আপোনাৰ এনেকৈ পাৰ্চনেল ডিটেইলছটো আপোনাৰ ফিল কৰিবলৈ আহি যাব। ঠিক আছে, ইয়াত আপোনাৰ নামটো আধাৰৰ মতে আহি গ'ল, দেউতাকৰ নাম, আপোনাৰ ডেট অফ বাৰ্থটো শ্ব' হৈ যাব। তাৰপিছত আপুনি মেৰিটেল ষ্টেটাছটো আপুনি ইয়াৰ পৰা চিলেক্ট কৰিব, আপোনাৰ জেণ্ডাৰটো চিলেক্ট হোৱাই থাকিব। তাৰপিছত আপোনাৰ কেটাগৰী যিটো আছে কেটাগৰীটো চিলেক্ট কৰিব। তাৰপিছত আপুনি ইয়াত দেখা পাইছে দিব্যাংগ, যদি আপুনি ফিজিকেলি হেৰি হয়, আপোনাৰ ফিজিকেলি ডেমেজ থাকে তেতিয়াহ'লে, যদি আপুনি বিকলাংগ হয় তেতিয়াহ'লে আপুনি য়েছ কৰিব, যদি নাই তেতিয়া ন' কৰিব। তাৰপিছত আপুনি স্ক্ৰল ডাউন কৰি তলত আহিব। তলত অহাৰ পিছত আপুনি ফেমিলি ডিটেইলছত আহিব। ইয়াত যদি আপোনাৰ ফেমিলি ডিটেইলছটো শ্ব' হৈ থাকে তেতিয়াহ'লেতো আপুনি এড কৰিব নালাগে, যদি শ্ব' হৈ নাথাকে তেতিয়াহ'লে আপুনি এডত গৈ পেলাই এড কৰিব লাগিব। ঠিক আছে, তাৰপিছত আপুনি কি কৰিব, আধাৰ এড্ৰেছত আহিব, আপুনি ছেম এজত ক্লিক কৰিব। আপুনি কি কৰিব, কাৰেণ্ট এড্ৰেছ আপুনি ছেম এজ আধাৰ এড্ৰেছ কৰিব। তাৰপিছত ডু ইউ কাম আণ্ডাৰ গ্ৰাম পঞ্চায়ত, যদি আপুনি গ্ৰাম পঞ্চায়ত আণ্ডাৰত হয় তেতিয়া য়েছ কৰিব। তাৰপিছত আপোনাৰ কি কৰিব, ব্লক যিটো আছে আপোনাৰ ব্লকটো আপুনি চিলেক্ট কৰিব। তাৰপিছত আপোনাৰ গ্ৰাম পঞ্চায়ত যিটো আছে সেই গ্ৰাম পঞ্চায়তটো আপুনি সেই ব্লকৰ আণ্ডাৰত যিটো গ্ৰাম পঞ্চায়ত আছে সেইটো আপুনি চিলেক্ট কৰিব। তাৰপিছত আপুনি প্ৰফেশ্যনেল ট্ৰেড ডিটেইলছত আহিব, আপুনি যিটো প্ৰফেশ্যন কৰে, আপুনি যিটো কাম কৰে। যদি আপুনি মিস্ত্ৰী কৰে কাৰ্পেণ্টাৰ দিব, যদি আপুনি ৰাজমিস্ত্ৰী কাম কৰে সেইটো আপুনি অপশ্যনত পাই যাব। আপুনি যিটো কাম কৰে সেইটো অপশ্যনত আপুনি ধুনীয়াকৈ ওলাই পেলাই আপুনি সেইটো চিলেক্ট কৰিব। তাৰপিছত কি কৰিব, আপুনি হেয়াৰ বেয়াৰ ডিক্লেৰেশ্যনটো ক্লিক কৰিব। তাৰপিছত আপুনি বিজনেছ এড্ৰেছটো ছেম এজ আধাৰ ৰাখিব। তাৰপিছত আপুনি নেক্সটত ক্লিক কৰি দিব। নেক্সটত ক্লিক কৰি দিয়াৰ পিছত আপুনি ফিল কৰাৰ ডিটেইলছখিনি ছাকচেছফুলি ছেভ হৈ যাব। ঠিক আছে, তাৰপিছত আপোনাৰ নেক্সট ডিটেইলছটো আহি যাব। ইয়াত ছেভিংছ বেংক ডিটেইলছ, আপোনাৰ যিটো ছেভিংছ বেংক একাউণ্ট আছে সেই একাউণ্টটো আপুনি ইয়াত ফিল কৰিব লাগিব। আপোনাৰ যিটো বেংকৰ নাম আছে নামটো আপুনি প্ৰথমত চিলেক্ট কৰিব। তাৰপিছত আপোনাৰ বেংকৰ IFSC কোড যিটো আছে সেই IFSC কোডটো আপুনি ধুনীয়াকৈ লিখিব। IFSC কোড লিখাৰ পিছত আপুনি ছাইডত দেখা পাইছে চাৰ্জৰ বুটাম এটা আছে, চাৰ্জত আপুনি ক্লিক কৰাৰ পিছত আপোনাৰ নেম অফ ব্ৰাঞ্চৰ যিটো আছে নেম অফ ব্ৰাঞ্চটো আপোনাৰ আহি যাব। ঠিক আছে, আপোনাৰ ব্ৰাঞ্চৰ নামটো ওলাই যাব। তাৰপিছত আপুনি ব্ৰাঞ্চৰ নামটো আপুনি ইয়াৰ পৰা চিলেক্ট কৰিব। তাৰপিছত আপুনি তলত দেখা পাইছে একাউণ্ট
নাম্বাৰ আপোনাৰ যেটো বেংকৰ একাউণ্ট নাম্বাৰ আছে সেই একাউণ্ট নাম্বাৰটো আপুনি ধুনীয়াকৈ লিখিব তাৰ পিছত আপুনি কনফাৰ্ম একাউণ্ট নাম্বাৰ কৰিব আকৌ পুনৰ সেই একাউণ্ট নাম্বাৰটো লিখিব একাউণ্ট নাম্বাৰটো লিখাৰ পিছত আপুনি কি কৰিব তাৰ পিছত আপুনি স্ক্ৰল কৰি তলত আহিব আৰু আপুনি ইয়াত দেখা পাইছে ক্ৰেডিট সাপোৰ্ট যদি আপোনাক ক্ৰেডিট সাপোৰ্ট লাগে অৰ্থাৎ লোন লাগে তেতিয়াহলে আপুনি ইয়াত কি কৰিব মে বি লেটাৰত আপুনি ক্লিক কৰিব তাৰ পিছত আপোনাৰ কিমান টকা লোন লাগে সেই টকাটো আপুনি উল্লেখ কৰিব মিনিমাম আপোনাৰ 50000 টকা হ'ব লাগিব তাৰ ওপৰত আপুনি দিব পাৰে যদি লাগে তেতিয়াহলে কৰিব যদি নালাগে তেতিয়াহলে আপুনি সিলেক্ট কৰিব নালাগে তাৰ পিছত আপুনি নেক্সটত ক্লিক কৰি দিব নেক্সটত ক্লিক কৰি দিয়াৰ পিছত আপোনাৰ নেক্সট পেজ আৰু এটা এনেকৈ খোল খাই যাব ইয়াত আপুনি স্কিল ট্ৰেইনিং আপুনি 5 দিনৰ স্কিল ট্ৰেইনিং পাব এডভান্স আপুনি 15 দিনৰ ট্ৰেইনিং পাব যদি আপুনি কৰিব বিচাৰে কৰিব তাৰ পিছত মাৰ্কেটিং সাপোৰ্ট ইয়াৰ পৰা আপুনি যিকিটা লাগে আপুনি সিলেক্ট কৰিব আৰু আপুনি মোস্টলি আপুনি কোৱালিটি সাৰ্টিফিকেট ৰিকোয়াৰ্ড এই অপচনটো আপুনি সিলেক্ট কৰিব যদি সিলেক্ট নকৰে তেতিয়াহলে আপোনাক সাৰ্টিফিকেটটো নিদিয়ে আৰু বাকি যদি আপোনাৰ লাগে হেকিনি আপুনি সিলেক্ট কৰি লব তাৰ পিছত আপুনি নেক্সটত ক্লিক কৰিব নেক্সটত ক্লিক কৰাৰ পিছত আপোনাৰ ডিক্লেৰেচন ফৰ্মটো এনেকৈ ওলাই আহিব ইয়াত আপুনি কি কৰিব ডিক্লেৰেচন ফৰ্মটো ধুনীয়াকৈ যদি পঢ়িব বিচাৰে পঢ়ি লব তাৰ পিছত আপুনি কি কৰিব ইয়াত আই এগ্ৰি ইয়াত আপুনি ক্লিক কৰিব তাৰ পিছত আপুনি সাবমিটত ক্লিক কৰি দিব আপুনি সাবমিটত ক্লিক কৰি দিয়াৰ লগে লগে আপোনাৰ এপ্লিকেশন নাম্বাৰটো এনেকৈ ওলাই যাব সেই এপ্লিকেশন নাম্বাৰটো আপুনি প্ৰিন্ট আউট কৰি ওলাই ল'ব আৰু আপুনি কি কৰিব ইয়াত দুটা কপি ওলাব সেই দুটা কপিৰ পৰা আপুনি এটা কপি হাতত ৰাখি দিব আৰু এটা কপি আপোনাৰ আৰু যেটো ডিক্লেৰেচন ফৰ্ম আহিব সেই ডিক্লেৰেচন ফৰ্মটোৰ লগত আপুনি এটো পিন আপ কৰি পেলাই আপুনি কি কৰিব আপোনাৰ নিজৰ যেটো গ্ৰাম পঞ্চায়ত আছে সেই গ্ৰাম পঞ্চায়তত গৈ পেলাই আপোনালোকে কি কৰিব সাবমিট কৰিব আৰু যদি আপোনালোকে এতিয়ালৈকে কৰা নাই এই এপ্লাই টু পিএম বিশ্বকৰ্মাৰ আপোনালোকে অতি সোনকালে কৰি লওক কিয়নো আপোনালোকৰ কাৰণে এটা খুবেই ভাল এটা স্কিম হয় এটো আপুনি ধুনীয়াকৈ আপোনালোকে কৰি ল'ব ঠিক আছে আৰু এটো স্কিম আপোনাৰ 1 বছৰ হৈ গল প্ৰায় 1 বছৰ ধৰি চলি আছে আৰু চলি থাকিব আপোনালোকে যদি এতিয়ালৈকে কৰা নাই আপোনালোকে নিশ্চয় কৰি ল'ব তাৰ পিছত আপুনি কি কৰিব স্ক্ৰল কৰি তলত আহিব তলত আহাৰ পিছত ইয়াত আপুনি দেখা পাইছে এটা পিডিএফ অপচন আছে ডাউনলোড ইয়াৰ এপ্লিকেশন ফৰ্ম এটো আপুনি কি কৰিব ডাউনলোড কৰিব এপ্লিকেশন ফৰ্মটো ডাউনলোড কৰাৰ পিছত আপুনি কি কৰিব এপ্লিকেশন ফৰ্মটো প্ৰিন্ট আউট কৰি পেলাই আৰু আগতে যেটো আপোনাৰ একনলেজমেন্ট নাম্বাৰটো আপুনি প্ৰিন্ট আউট কৰিছে সেই কেটা আপুনি কি কৰিব একেলগে প্ৰিন্ট আপ কৰি আপোনাৰ পঞ্চায়তত গৈ পেলাই জমা দিব সো আজিৰ এই ভিডিওটো এইখিনি আছিল যদি আপোনালোকে ভিডিওটো চাই ভাল পাইছে তেতিয়াহলে আমাৰ এই চেনেলটো জব আসাম গাইড চেনেলটো সাবস্ক্ৰাইব কৰি দিব আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰিবলৈ নাপাহৰিব